হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ ওচৰত আকৌ এটা ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেণ্ট আপডেট লৈ আহিছোঁ। এই ৰিক্ৰুটমেণ্টটো আচলতে যোৱা মাৰ্চ এপ্ৰিল মাহতে ওলাইছিলে। ইয়াৰ অনলাইন এপ্লিকেশ্যন শেষ হৈ গৈছিলে, কিন্তু এতিয়া আকৌ ইয়াৰ নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ কৰি কেনে আকৌ নতুনকৈ এপ্লাইৰ কাৰণে অ'পেন কৰি দিয়া হৈছে। এই যিটো ৰিক্ৰুটমেণ্ট, ইয়াত টেকনিচিয়ানৰ ৰিক্ৰুটমেণ্ট হয়। ইয়াত আপোনাৰ HSLC, হায়াৰ ছেকেণ্ডেৰী ছায়েন্স, BSc আৰু ইঞ্জিনিয়াৰিং, ডিপ্ল'মা বা ডিগ্ৰী গোটেইখিনি মানুহে এপ্লাই কৰিব পাৰে। তো এইখনৰ বিষয়ে ডিটেইলছ চাবৰ কাৰণে আমি ইয়াৰ যিখন নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখন চাওঁ। তো এই ৰিক্ৰুটমেণ্টটোৰ সম্পৰ্কে ইণ্ডিয়ান ৰেলৱে যিখন নটিফিকেশ্যন দিছে কৰিগেণ্ডাম, ইয়াত যিটো এইটো ৰিক্ৰুটমেণ্ট আগতে ওলাইছিলে, ইয়াত 9144 পোষ্টত ওলাইছিলে আগতে টেকনিচিয়ান গ্ৰেড 3। তাৰপিছত এতিয়া নতুনকৈ পোষ্ট আকৌ ইনক্ৰিজ কৰি নতুন 22টা নতুন কেটেগৰী এড কৰিছে। এতিয়া আপোনাৰ নতুনকৈ পোষ্ট 14298টা পোষ্ট এতিয়া নতুন টোটেল পোষ্ট হৈছে। ইয়াৰ আমি ডিটেইলছখিনি চাওঁ, কোনটো পোষ্টত কি ইলিজিবিলিটি লাগে আৰু কোনখিনি মানুহে এপ্লাই কৰিব পাৰিব। যিসকলে আগতে এপ্লাই কৰিছিলে তেখেতসকলে কি কৰিব লাগিব বা সেই সম্পৰ্কে আমি গোটেইখিনি আলোচনা কৰোঁ। এই ৰিক্ৰুটমেণ্টত যিকেইটা নতুনকৈ পোষ্ট এড কৰিছে তাৰ ভিতৰত আমি প্ৰথমতে যদি চাওঁ, টেকনিচিয়ান গ্ৰেড 3 টেলিকমিউনিকেশ্যনৰ পোষ্ট এটা এড কৰিছে, য'ত আপোনাৰ কোৱালিফিকেশ্যন HSLC প্লাছ ITI লাগে। আপোনাৰ ইলেক্ট্ৰিচিয়ান বা ইলেক্ট্ৰনিক মেকানিক্স, ৱায়াৰমেন, এইকেইটাৰ যিকোনো এটা ট্ৰেডৰ পৰা। লগতে ইয়াত এটা প্লাছ পইণ্ট আছে, যদি আপুনি ITI নহয় 10+2 হয়, ফিজিক্স বা মেথছৰ সৈতে ফিজিক্স আৰু মেথছ দুয়োটা থাকিব লাগিব, তেতিয়া আপুনি টেলিকমিউনিকেশ্যনৰ এই টেকনিচিয়ান পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্টকেইটা, মই অকল পোষ্টকেইটা কৈ গৈছোঁ কাৰণ বাকী গোটেইকেইটাৰে আপোনাৰ কোৱালিফিকেশ্যন HSLC প্লাছ ITI হয়, ৰেচপেক্টিভ যিটো আপোনাৰ ট্ৰেড আছে সেই ট্ৰেডত। তো টেকনিচিয়ান গ্ৰেড 3 কাৰ্পেণ্টাৰ, ডিজেল ইলেক্ট্ৰিকেল, তাৰপিছত টেকনিচিয়ান গ্ৰেড 3 ইলেক্ট্ৰিকেল পাৱাৰ, ট্ৰেইন লাইটিং, ইলেক্ট্ৰনিক মেকানিক্স, ব্ৰিজ, ডিজেল মেকানিকেল, মাল্টি স্কিল ফিটাৰ, CL। তাৰপিছত আপোনাৰ নেক্সট আছে ফিটাৰ, ৰিগাৰ, টাৰ্নাৰ, ব্লেকস্মিথ, মেচিনিষ্ট, ক্ৰেন ড্ৰাইভাৰ, মিলৰাইট, পেইণ্টাৰ, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং, তাৰপিছত ট্ৰিমাৰ আছে, ৱেল্ডাৰ আছে। এই গোটেইকেইটা আপোনাৰ কেটেগৰী এড কৰিছে। ইয়াৰ গোটেইকেইটাৰে আপোনাৰ HSLC প্লাছ ITI লাগে। ITIটো আপোনাৰ যি পোষ্ট হয় সেই পোষ্টৰ এগেইনষ্ট যিটো কনচিডাৰেবল ট্ৰেড হয়, ইয়াতে মেনশ্যন আছে, আপোনালোকে চাব পাৰে। সেইখিনি মই ভিডিঅ'টো লম্বা কৰিব বিচৰা নাই, সেইকাৰণে গোটেইকেইটা কোৱা নাই। তো এইকেইটা পোষ্ট আপোনাৰ নতুনকৈ এড কৰি দিছে। এতিয়া যদি আমি নাম্বাৰ অফ পোষ্টৰ কথা কওঁ, RRB গুৱাহাটীৰ আলোচনা কৰিছোঁ, বাকী যোনকেইটা আলোচনা কৰা নাই, যিহেতু আমি গুৱাহাটীৰে এপ্লাই কৰিব মেক্সিমামে। তো ইয়াত এটা পোষ্ট আছে টেকনিচিয়ান গ্ৰেড 3 ছিগনেল। এইটো আচলতে আগৰ যিটো কেটেগৰী নটিফিকেশ্যন আছিলে তাতে আছিলে। এইটো পোষ্ট এনহেঞ্চ যিহেতু কৰা নাই, গতিকে আগৰখিনিত এইটো পোষ্ট মেনশ্যন নাই। তো ইয়াৰ কোৱালিফিকেশ্যনটো মই আগত কৈ দিম, গ্ৰেজুৱেশ্যন লাগে। তো ইয়াত টোটেল পোষ্ট আছে 6টা URৰ কাৰণে, আৰু টোটেল পোষ্ট কেটেগৰী আৰু গোটেই মিলি 16টা পোষ্ট আছে। তাৰপিছত টেকনিচিয়ান গ্ৰেড 3 ব্লেকস্মিথৰ কাৰণে টোটেল 2টা, কেৰিয়াৰ এণ্ড ৱেগনৰ কাৰণে 66, ডিজেল ইলেক্ট্ৰিকেলৰ কাৰণে 20, ডিজেল মেকানিকেলৰ কাৰণে 36, ইলেক্ট্ৰিকেলৰ কাৰণে 334, SNTৰ কাৰণে 54, ট্ৰেক মেচিনৰ কাৰণে 68, ৱেল্ডাৰৰ কাৰণে 28। এইকেইটা আপোনাৰ টোটেল পোষ্ট। লগতে আপোনাৰ আৰু এটা আছে টেকনিচিয়ান গ্ৰেড 3 ইলেক্ট্ৰিকেল, তাৰ কাৰণে 25 পোষ্ট আছে। ইলেক্ট্ৰিকেল বা পাৱাৰ, ট্ৰেইন লাইটিং এইকেইটাৰ কাৰণে 8, মেকানিকেল ৱৰ্কশ্বপৰ কাৰণে 44, মেকানিকেলৰ কাৰণে 42, ফিটাৰ মেকানিকেলৰ কাৰণে 42, তাৰপিছত মেচিনিষ্ট মেকানিকেলৰ কাৰণে 7 আৰু ক্ৰেন ড্ৰাইভাৰৰ কাৰণে আপোনাৰ 5টা পোষ্ট আছে টোটেল। ৱেল্ডাৰৰ কাৰণে 9টা পোষ্ট আছে। টোটেল আপোনাৰ গুৱাহাটীত 764 টোটেল পোষ্ট আছে টেকনিচিয়ানৰ, আৰু তাতে URৰ কাৰণে 305 আছে। কেটেগৰী ৱাইজ এইখিনি SCৰ কাৰণে 115টা, STৰ কাৰণে 60টা, OBCৰ কাৰণে 208টা আৰু EWSৰ কাৰণে 76। এইখিনি আছিল আপোনাৰ নাম্বাৰ অফ পোষ্টৰ বিষয়ে। নেক্সট যদি আমি চাব যাওঁ, যিটো ৰিক্ৰুটমেণ্ট নতুনকৈ এতিয়া ষ্টাৰ্ট হ'লে ইয়াৰ এপ্লিকেশ্যন, আগতে যিখিনি এপ্লাই কৰিছিলে তেখেতসকলে এতিয়া আৰু নতুনকৈ পে'মেণ্ট কৰিব নালাগে। তাতে তেওঁলোকে এক্সিষ্টিং পোষ্টটো এড কৰিব পাৰিব, কোনটো পোষ্টত এপ্লাই কৰে বা প্ৰিফাৰেঞ্চ চেঞ্জ কৰিব পাৰিব। আৰু ইয়াৰ যিটো ডেট হয় সেই ডেটটো আপোনাৰ 2 অক্টোবৰৰ পৰা 16 অক্টোবৰলৈকে আপোনালোকে এইখিনি এপ্লাই কৰিব পাৰিব বা নিজৰ চেঞ্জেছখিনি কৰিব পাৰিব RRB গুৱাহাটীৰ অফিচিয়েল ৱেবছাইটত। তো ইয়াত আপোনালোকৰ আছে যে যদি আমি ইয়াৰ ধৰক আপোনালোকৰ কথাখিনি চাওঁ, কি এক্সামছ বা
প্ৰচেছ ৰিক্ৰুটমেণ্ট প্ৰচেছ সেইখিনি চাবৰ কাৰণে আমি আগৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট আছিলে তাত চাব লাগিব। লগতে ইয়াত এটা কথা কৈছে যে আগতে যিখিনি কেণ্ডিডেটে ধৰক কোনোবাই কৰিছিলে কি আগতে অকল ছিগনেলৰ যিটো টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে এপ্লাই কৰিছিলে, এতিয়া তেখেতে টেকনিচিয়ান গ্ৰেড 3 কাৰণেও এপ্লাই কৰিব বিচাৰিছে, তো তেখেতে দুয়োটা কৰিব পাৰিব, একো কথা নাই। আমি যদি অৰিজিনেল যিটো ৰিক্ৰুটমেণ্ট নটিচ আছিলে এডভাৰটাইজমেণ্ট সেইটো যদি চাওঁ, ইয়াত ডেটটোতো চেঞ্জ হোৱা নাই, ডেটটোতো এতিয়া চেঞ্জ হৈছে। ইয়াত এজ লিমিটটো যদি চাওঁ 18 to 36 টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে আৰু টেকনিচিয়ান গ্ৰেড 3 কাৰণে 18 to 33 আছিলে। এতিয়াও এইখিনি আছে, আগৰ বাকীখিনি বস্তু চেঞ্জ হোৱা নাই, আনচেঞ্জ হৈ আছে। ইয়াত এপ্লিকেশ্যন ফিজৰ কথা ক'লে ৰেলৱেৰ যিবোৰ এক্সাম থাকে গোটেইবোৰত একেই ষ্ট্ৰাকচাৰ, ফিজ ষ্ট্ৰাকচাৰটো। যদি আপুনি ইউআৰ কেটেগৰীৰ হয় তেতিয়াহ'লে আপুনি 500 rupees পে'মেণ্ট কৰিব লাগে, আৰু যদি SC ST বা ফিমেল ট্ৰান্সজেণ্ডাৰ বা মাইনৰিটি হ'লে আপুনি 250 rupees পে'মেণ্ট কৰিব লাগে। যদি আপুনি 500 পে'মেণ্ট কৰে তেতিয়া CBT দিয়াৰ পিছত আপোনাৰ 400 rupees এটা ৰিফাণ্ড হৈ যায়, আৰু যদি 250 rupees দিয়ে মানে কেটেগৰী কিবা হয় তেতিয়াহ'লে আপোনাৰ 250টো গোটেই ৰিফাণ্ড হৈ যায়। এইটোতো একেই প্ৰচেছ। ভেকেঞ্চিটোৰ যদি আমি ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কথা কওঁ, ইয়াত প্ৰথমতে আপোনালোকৰ CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন। আৰু এই যিটো CBT হ'ব ইয়াত যিহেতু দুটা কেটেগৰী পষ্ট আছে, এটা আপোনাৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেল আৰু এটা টেকনিচিয়ান গ্ৰেড 3। তো গ্ৰেড 1 ছিগনেলৰ কাৰণে এটা বেলেগ CBT হ'ব আৰু টেকনিচিয়ান গ্ৰেড 3 কাৰণে এটা বেলেগ CBT হ'ব। প্ৰথমতে আমি যদি টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কথা পাতোঁ, তাত যিটো CBT হ'ব এইটো 90 মিনিটছৰ কাৰণে 100 কুৱেশ্যন থাকিব, 1/3 নিগেটিভ মাৰ্কিং থাকিব। আৰু ইয়াৰ যদি আমি মাৰ্কৰ কথাখিনি কওঁ, কিমান মাৰ্কৰ কোনটো ছেকশ্যন থাকিব, তো জেনেৰেল এৱাৰনেছৰ 10 কুৱেশ্যন থাকিব, 10 মাৰ্ক, ৰিজনিঙৰ 15 কুৱেশ্যন, কম্পিউটাৰৰ পৰা 20 কুৱেশ্যন, মেথামেটিক্সৰ 20, আৰু বেছিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ 35 কুৱেশ্যন থাকিব, টোটেল 100 কুৱেশ্যন, 100 মাৰ্ক, 90 মিনিটছ। ইয়াৰ যদি চিলেবাছৰ কথা পাতোঁ আমি, তো এইখিনি চিলেবাছ আপোনালোকে চাব পাৰে। জেনেৰেল এৱাৰনেছৰ কাৰেণ্ট এফেয়াৰ্ছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি, তাৰপিছত ইকনমি, এনভাইৰনমেণ্টেল ইছ্যুজ, স্পৰ্টছ, জেনেৰেল চাইণ্টিফিক এণ্ড টেকনলজিকেল ডেভেলপমেণ্ট এটচেট্ৰা। ৰিজনিঙৰ ভিতৰত এনালজি, চিৰিজ, কোডিং, ডিকোডিং, মেথামেটিকেল অপাৰেশ্যন, ৰিলেশ্যনশ্বিপ, চিলগ, জাম্বলিং, ভেন ডায়েগ্ৰাম, ডাটা চাফিচিয়েঞ্চি, এইবোৰ আপোনালোকৰ থাকিব। আৰু ইয়াত মেথামেটিক্সৰো সেইখিনি নৰ্মেল যিখিনি থাকে আপোনাৰ, কম্পিউটাৰৰখিনিও আপোনালোকে ইয়াত MS অফিচ, আউটপুট, ইনপুট ডিভাইচ, আৰ্কিটেকচাৰ, কম্পিউটাৰ, ভাইৰাছ, ৱেব ব্ৰাউজাৰ, এইবোৰ থাকিব। মেথামেটিক্সৰো নৰ্মেল যিখিনি কম্পিটিটিভ এক্সামত থাকে ৰেলৱেৰ বাকীবোৰ এক্সামতো, এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে। আৰু যিখিনি ছায়েন্স আৰু ইঞ্জিনিয়াৰিং থাকিব সেইখিনি ফিজিক্সৰ ফাণ্ডামেণ্টেলছৰ ওপৰত থাকিব। তাৰপিছত ফিজিক্সৰ কিছু ল আপোনালোকে এইখিনি স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে। তো এইখিনি হ'ল আপোনাৰ টেকনিচিয়ান গ্ৰেড 1ৰ CBT 1ৰ যিটো CBT-টোৰ কথা, এটাই CBT হ'ব। তাৰপিছত আমি যদি চাওঁ যে টেকনিচিয়ান গ্ৰেড 3 যিটো পোষ্ট আছে তাৰ কাৰণে যিটো CBT হ'ব সেইটোৰ যদি কথাখিনি চাওঁ, তাতে আপোনাৰ 90 মিনিটছৰে হ'ব, 100 মাৰ্কছ থাকিব, নিগেটিভ মাৰ্কিং থাকিব 1/3, আৰু ইয়াতেও আপোনাৰ যিটো মাৰ্ক ডিষ্ট্ৰিবিউশ্যন থাকিব, ইয়াত 100 মাৰ্কছৰ মেথামেটিক্সৰ 25, ৰিজনিঙৰ 25, জেনেৰেল ছায়েন্সৰ 40, আৰু জেনেৰেল এৱাৰনেছৰ 10 মাৰ্ক, 10 কুৱেশ্যন, 100 কুৱেশ্যন, 100 মাৰ্ক, 90 মিনিটছ। চিলেবাছখিনি এনেকুৱা ধৰণৰ: মেথামেটিক্সৰ নাম্বাৰ ছিষ্টেম, বডমাছ, ডেচিমেল, ফ্ৰেকশ্যন, LCM, HCF, ৰেচিঅ', প্ৰপৰ্চন, পাৰ্চেণ্টেজ, মেনচুৰেশ্যন, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, এইবোৰ আপোনালোকৰ নৰ্মেল যিখিনি থাকে ৰেলৱে এক্সামবোৰত, এইটো আপোনালোকে স্ক্ৰীনশ্বটত ৰাখিব পাৰে। যে ৰিজনিঙৰো নৰ্মেল চিলেবাছ, ছায়েন্সৰ আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ 10th ষ্টেণ্ডাৰ্ডৰখিনি থাকিব, আৰু জেনেৰেল এৱাৰনেছৰ ভিতৰত আপোনাৰ ষ্টেটিষ্টিক্স, কাৰেণ্ট এফেয়াৰ্ছ, এইবোৰ ইকনমিক্স, পলিটিক্স এইবোৰ থাকিব। তো ইয়াত এটা ইম্পৰ্টেণ্ট পোষ্ট আছে যিটো আপোনালোকৰ ধৰক নৰ্মেল যিখিনি ছায়েন্সৰ গ্ৰেজুৱেট থাকে, ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, এইবোৰৰ ওপৰত, বা যদি ফিজিক্স, ইলেক্ট্ৰনিক্স এইবোৰৰ আপোনাৰ মেজৰ নাথাকে, জেনেৰেল কোৰ্চো থাকে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইঞ্জিনিয়াৰিং ডিপ্ল'মা হ'লে তেখেতসকলেও এপ্লাই কৰিব পাৰে, বা ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটখিনিও এপ্লাই কৰিব পাৰে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল সেইটো এটা পোষ্ট আছে, য'ত আপোনাৰ গুৱাহাটীত 6টা পোষ্ট আছিলে। তো এইটো পোষ্টত কিন্তু নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ হোৱা নাই, তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰে যদি বিচাৰে। তো এইটো এটা খুব ভাল পোষ্ট হয়। তো এই ৰিক্ৰুটমেণ্টৰ বিষয়ে আছিলে ইয়াত ক'বলগীয়া এইখিনিয়ে। তাৰ বাহিৰে যদি আপোনালোকৰ কিবা জানিব লগা থাকে, আপোনালোকে অফিচিয়েল ৱেবছাইটৰ এই নটিফিকেশ্যনখন ডাউনলোড কৰি চাব পাৰে। থেংক ইউ।